ৰেচন কাৰ্ড নোপোৱা লোকসকলৰ বাবে আহি গৈছে এটা অতিকৈ ডাঙৰ খবৰ। আপুনি যদি ৰেচন কাৰ্ড এতিয়ালৈকে পোৱা নাই, আপোনাৰ চিনাকি কোনোবাই ৰেচন কাৰ্ড লাভ কৰিছে কিন্তু আপুনি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই, তেনেহলে এই ভিডিঅ'টো আপোনাৰ বাবে। হয়, এই মুহূৰ্তত জনাইছো আজিৰ আমাৰ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা জানিবলগীয়া খবৰ, যিটো হৈছে ৰেচন কাৰ্ড সন্দৰ্ভত। ইয়াত কৈছে যে ৰেচন কাৰ্ড নোপোৱা লোকসকলৰ বাবে এটা ডাঙৰ খবৰ আহিছে, যিটো হৈছে সাজু কৰক আপোনাৰ নথি পত্ৰ। কিয়নো আপুনি নতুনকৈ আবেদন কৰিব লাগিব, তেতিয়া আপুনি আপোনাৰ ৰেচন কাৰ্ডখন নতুনকৈ লাভ কৰিব। এতিয়া আমি জনাইছো ইয়াত কৈছে ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে আহি গৈছে এটা ডাঙৰ খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনেহলে আপোনাৰ বাবে এটা ডাঙৰ খবৰ, আৰু যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে, আপুনি জনাত কাৰোবাৰ হাতত ৰেচন কাৰ্ড নাই, তেনেহলে তেওঁলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁ এখন ৰেচন কাৰ্ড লোৱাত সহায় হয়। শীঘ্ৰে সাজু কৰক আপোনাৰ সকলো নথি পত্ৰ। যিসমূহ নথি পত্ৰ আপোনাৰ প্ৰয়োজন হয় এখন ৰেচন কাৰ্ড আবেদন কৰিবৰ বাবে, সেই নথি পত্ৰসমূহ আপুনি শীঘ্ৰেই সাজু কৰি লওক, কিয়নো আপুনি আবেদন কৰিব লাগিব। ৰেচন কাৰ্ড নথকা প্ৰতিটো যোগ্য পৰিয়ালে লাভ কৰিব এতিয়া ৰেচন কাৰ্ড। চাউল, দাইল, নিমখ, মিঠাতেল বিনামূলীয়াকৈ লবলৈ সাজু হৈ পৰক সাধাৰণ জনতা। আপুনি চাউল, দালি, নিমখ, মিঠাতেল বিনামূলীয়াকৈ লবলৈ সাজু হৈ পৰক, কিয়নো অতি শীঘ্ৰে লাভ কৰিব আপুনি ৰেচন কাৰ্ড। শপত গ্ৰহণৰ পিছতেই পুনৰ ৰেচন কাৰ্ডৰ বাবে চলিব আবেদন। ইতিমধ্যে সকলোৱে গম পায় যে শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ পৰিছে। এতিয়া কিছুদিন পিছতেই হঠাৎ আৰম্ভ হৈ পৰিব নতুনকৈ ৰেচন কাৰ্ড আবেদনৰ প্ৰক্ৰিয়া। অসমৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে ঘৰে ঘৰে পাব বিনামূলীয়া ৰেচন। অসমৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে ঘৰে ঘৰে লাভ কৰিব বিনামূলীয়া ৰেচনৰ সামগ্ৰী, অৰ্থাৎ বিনামূলীয়া ৰেচন কাৰ্ড। কেৱল ইমানেই নহয়, ইফালে বহুকেইটা বিভাগত ওলাব তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি। ৰেচন কাৰ্ডৰ লগতে চৰকাৰী চাকৰিও ওলাব, গতিকে আপুনি সাজু হৈ পৰক। বহু ভাল খবৰ আহি আছে। শিক্ষিত যুৱক যুৱতীসকলে যোগ্যতাৰ ভিত্তিত পাব চৰকাৰী চাকৰি। যদি আপুনি শিক্ষিত যুৱক যুৱতীৰ ভিতৰত পৰে, তালিকাত পৰে, তেনেহলে আপুনি পাব আপোনাৰ যোগ্যতা অনুসৰি চৰকাৰী চাকৰি। বিটিচিৰ দৰিদ্ৰ পৰিয়াল আৰু নিবনুৱা যুৱক যুৱতীলৈ হাগ্ৰামা মহিলাৰীয়ে কৰিলে এই ভাল খবৰ। গতিকে চেনেলটোত যদি আপুনি প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ আনি থাকো আৰু আগলৈ সদায় আনি থাকিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, আৰু এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই গুৰুত্বপূৰ্ণ খবৰটি জনাত সহায় হয় আৰু সকলোৱে এখন ৰেচন কাৰ্ড লাভ কৰাত সহায় হয়।